এই উজনি মানুহৰ একটা ঘৰতো যদি হাত দিয়ে আমাৰ খিলঞ্জীয়া মানুহৰ ঘৰত যুদ্ধ কিন্তু এবাৰ ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ হৈ যাব লেন জেহাদেৰে 20 বছৰত অসমক নিশেষ কৰাৰ চক্ৰান্ত চলাইছে এটা বিশেষ শক্তিয়ে অসমৰ জনগাঁথনি দুৰ্বল কৰি অসমত লেন জেহাদ চলোৱাৰ ভয়ংকৰ চক্ৰান্তৰ কথা মঙলবাৰে সংবাদমেলত ফাদিল কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই Earlier generation did not see or did not visualize the conspiracy, and consequently we become minority in entire Central Assam and Lower Assam. Today the invasion has commenced in North Assam and in Upper Assam. I have already said that it is not land jihad. Ahomok finish kori diyar jihad eto. মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল লেন জেহাদেৰে উজনিত জনগাঁথনি দুৰ্বল কৰাৰ চক্ৰান্ত চলাইছে এই বিশেষ শক্তিটোৱে সেইবাবেই গোলাঘাটৰ উৰিয়ামঘাটত বেদখল উচ্ছেদৰ বাবে মুখ্যমন্ত্ৰীক ৰাইজে নিজে জনাইছে আহ্বান উৰিয়ামঘাটত ৰাইজৰ লগত কথা পাতিছে এভৰিবডি ইজ কনসাৰ্ন গুৱাহাটীত থকা মানুহখিনিয়ে সো কল যিখিনি ইন্টেলেকচুৱেল বুলি কয় তেওঁলোকে প্ৰতিবাদ কৰে কিন্তু উৰিয়ামঘাটত থকা অসমীয়া মানুহখিনিয়ে মোক কালি মেমৰেণ্ডাম দিছে যে স্যাৰ এখিনি মানুহ এভিকশন কৰি দিও কালি টাই আহোম ছাত্ৰ সন্থাই মোক উৰিয়ামঘাটত মই বৰপথাৰত মোক লগ কৰি পৰখি দিনাখন মেমৰেণ্ডাম দিছে যে আমাক এভিকশন কৰি দিও মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই গোলাঘাটত বেদখল হোৱাৰ কথা স্বীকাৰ কৰিলে খুমটাৰ বিধায়ক মৃণাল শইকীয়াই নামনি অসমৰ দৰে উজনিটো বেদখল চলোৱাৰ পোষকতা কৰিলে বিধায়ক মৃণাল শইকীয়াই আর উজনি অসমত এতিয়াই কৰাটো অতি প্ৰয়োজন কেলে উজনি এই আগত নহলে নামনি নিচিনা হ'বগে নামনি তেতিয়া এনেকুৱা হৈছেগে যে যিমান বেদখল কৰিলেও ক্লিন কৰিব নোৱাৰে ডেমোগ্ৰাফি সলনি হৈ গ'ল উজনিত যদি এতিয়াই নকৰে তেনেহ'লে সেই ডেমোগ্ৰাফি সলনি হ'বলৈও বেছি দিন নালাগে আৰু নতুন মানুহ য'তে দেখে উঠাই দিব লাগে ইফালে উজনিত উচ্ছেদ অভিযানৰ কথা বতৰা চলা শুনিয়েই সৰ্বহস্ত হৈ পৰিছে অখিল গগৈ মই একদম স্পষ্টকৈ এটা কথা কৈ গৈছো উজনিত যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে কাৰো মানুহৰ ঘৰত হাত নিদিয়ে হ্যাঁ উজনিৰ এই খিলঞ্জীয়া মানুহ ভূমিপুত্ৰ অনুসূচিত জাতিৰ মানুহ আমাৰ এছচি মানুহ এই উজনি মানুহৰ একটা ঘৰতো যদি হাত দিয়ে আমাৰ খিলঞ্জীয়া মানুহৰ ঘৰত যুদ্ধ কিন্তু এবাৰ ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ হৈ যাব উজনিত এটা খিলঞ্জীয়া পৰিয়ালতো উচ্ছেদ চলাবলৈ দিয়া নহ'ব যদি এটা বাসগৃহতো হাত দিয়ে তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যুদ্ধ হ'ব বুলি হুংকাৰ অখিল গগৈৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে লেন জেহাদ কৰিছে এবাৰ জেহাদ নহয় জেহাদ মইহে কৰিম কিন্তু এবাৰ মুখ্যমন্ত্ৰীয়ে যদি খিলঞ্জীয়া মানুহৰ ঘৰ উজনি অসমৰ এটা ঘৰতো যদি হাত দিয়ে নহয় ভয়ানক খং উঠিব আৰু এইবোৰ এমএলএ কৈ নাথাকো এনেকুৱা ধৰণৰ কথা নাই আৰু ভদ্ৰতাত নাথাকো আৰু তেতিয়াহ'লে যুদ্ধ হ'ব কিন্তু এইটো কথা হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ ডাইৰেক্ট যুদ্ধ হ'ব ইফালে অখিল গগৈৰ এই ভাষ্যৰ বিপৰীতে উজনিত বেদখল উচ্ছেদ চলাবলৈ দাবী তুলিলে জাতীয় সংগঠনৰ নেতা শৃংখল চলিহাই উজনিত উচ্ছেদ নকৰিলেহে প্ৰতিবাদ কৰাৰ হুংকাৰ দিলে জাতীয় সংগঠনৰ নেতাগৰাকীয়ে উচ্ছেদ হ'ব লাগিব আৰু উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব কোনোবাই আমাৰ মাটি বাংলাদেশে দখল কৰি থাকিব আৰু যদি আৰু চৰকাৰে চাই থাকিলেও নহ'ব চৰকাৰে উচ্ছেদ নকৰিলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব কিন্তু বাংলাদেশে আমাৰ মাটি দখল কৰিব নোৱাৰিব এইটো স্পষ্ট কথা প্ৰদীপ গগৈ আৰু হীৰকজ্যোতি মালাকাৰৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ